সুদূৰ ভিয়েটনামত সুৰৰ লহৰতলী অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গোলাঘাটৰ তিনিগৰাকী মহিলাই আৰু বিশেষকৈ লোকশিল্পী তথা গৱেষক ৰুমি শইকীয়াৰ নেতৃত্বত সুদূৰ ভিয়েটনামত আচলতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু সেই অনুষ্ঠানত দুগৰাকী শিষ্যই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। পোনে পোনে মই ৰুমি শইকীয়া বাইদেউ ওচৰলৈ আহিছোঁ, যিহেতু আপোনালোকে ভিয়েটনামত যথেষ্ট তাত কষ্ট কৰি গৈছিল বা তালৈ গৈ পেলাই অসমীয়া সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ লোকবাদ্য তাত জিলিকাবলৈ সক্ষম হৈছে। কি আছিল আপোনালোকৰ অনুষ্ঠান আৰু গোটেই পৰিৱেশটো? হয়, আমাৰ অনুষ্ঠানটো আছিলে ইণ্টাৰনেশ্যনেল কালচাৰেল হাৰমনি দেশৰাগ শীৰ্ষক অনুষ্ঠানটো 19th গ্ল'বেল কালচাৰেল কম্পিটিশ্যন এণ্ড ফেষ্টিভেল অফ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ এই বিষয়তে অনুষ্ঠানটো হৈছিলে আৰু অনুষ্ঠানটোৰ আয়োজক আছিলে ডক্টৰ ৰাখী ৰয়। তেওঁ নৃত্যধাম কলা সমিতিৰ নিৰ্দেশিকা আৰু ইয়াৰ পৰা অসমৰ পৰা আমি 4জন গুৰুৰ তত্বাৱধানত 30জন ছাত্ৰ ছাত্ৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু তেনেকৈ বাহিৰৰ পশ্চিমবংগ উৰিষ্যা আদিৰ পৰাও তেনেকৈ গুৰুৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তালৈ গৈছিল আৰু তাতে গ্ল'বেল কম্পিটিশ্যন হৈছিলে, বিভিন্ন ইভেণ্টত হৈছিলে, কথক, ভায়লিন, বৰগীত, লোকগীত আৰু তেওঁলোকৰ ডান্সো আছিলে, বাউলো তেনেকৈ গাইছে। তেনেকুৱা বহুত ধৰণৰ ইভেণ্টত তাত প্ৰদৰ্শন কৰিছিলে, যিহেতু আমাৰ ভাৰতীয় ঐতিহ্যময় কলা সংস্কৃতি বাহিৰৰ দেশত প্ৰচাৰ কৰাটো উদ্দেশ্য আৰু এটা যিটো কাৰণে আমি ফ্ৰেণ্ডশ্বিপ কৰিব পাৰোঁ বেলেগৰ লগত। ইয়াৰ পিছতে তেওঁলোকত তাত অংশগ্ৰহণ কৰাৰ পিছত মোৰ দুগৰাকী ছাত্ৰী, এগৰাকী দৃষ্টি জিনা ৰাগিনী গগৈ, তেওঁ জইন কৰিছিলে চিয়া গীতত, দৰং অঞ্চলত প্ৰচলিত এটা লোকগীত। যিহেতু অসমত বহুবোৰ লোকগীত আছে, চৰ্চাৰ অভাৱত নাইকিয়া হৈছে, তাৰে এটি লোকগীত তেওঁ গাইছিল আৰু মৌচুমী গগৈয়ে গাইছিলে বৰগীত অংশগ্ৰহণ কৰিছিলে আৰু দুয়ো তাত প্ৰথম হ'বলৈ সক্ষম হৈছে। তেওঁলোকে প্ৰথম হোৱাৰ কাৰণে কলানিধি হীৰক সন্মান দুয়োগৰাকীকে দিয়া হৈছে আৰু ৰাতিলৈ গুৰুসকলক ৰাতিলৈ অনুষ্ঠান কৰিবলৈ দিয়া হৈছিলে। মই তেতিয়া অসমৰ 12ৰহণীয়া গীত মাতবোৰৰ ভিতৰত মই মালিতা বা বেলাত শ্ৰেণীৰ গীতখিনি মই বাছি লৈছিলোঁ। যিহেতু সময় নিৰ্ধাৰিত আছিলে, বহুতবোৰ গীত গাব নোৱাৰি, মই মালিতা শ্ৰেণীৰ গীত, ফুলকোঁৱৰ গীত, মণিৰাম দেৱানৰ গীত, জনাগাভৰুৰ গীত আদি আৰু লগতে দেৱীচাৰ গীতো মই তাত পৰিৱেশন কৰিছিলোঁ। ৰং ফুল মালতী তোমালৈ মানি যাওঁ কি, তোমালৈ মানি যাওঁ কি, তোমালৈ মানি যাওঁ শুকুলা ছাগলী মাহে পৰসাদে দি। আই সৰস্বতী ৰং ফুল মালতী তোমালৈ মানি যাওঁ পাৰ, তোমালৈ মানি যাওঁ পাৰ, পাহৰা নামকে সোঁৱৰণ কৰিবা যেনে উজনীয়া নাৰ। ধন্যবাদ জনাইছোঁ। আৰু দুগৰাকী শিষ্য আছে, তেওঁলোকেও আচলতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰথমতে অভিনন্দন জনাইছোঁ ভণ্টি, প্ৰথমবাৰৰ বাবে গৈছা নে পূৰ্বতে? এয়া প্ৰথমবাৰ মোৰ, বৰ ভাল লাগিলে, বৰ ভাল লাগিলে আৰু বৰ গৌৰৱ অনুভৱ কৰিলোঁ নিজৰ কালচাৰ দেখাই। মই দৰং অঞ্চলত প্ৰচলিত চিয়া গীত পৰিৱেশন কৰিছিলোঁ। নিশ্চয়।
নিৰঞ্জনে দ্বন্দ্ব হৈ ধৰিছে আদি নিৰঞ্জনে দ্বন্দ্ব হৈ ধৰিছে চন্দ হৈ আহিছে ঘূৰি পূৰ্ণ কৃষ্ণ দেও ধৰম প্ৰকাশিছে বহিয়া মেৰুৰে ঘূৰি শ্যাম বিনন বিনন বিনন্দের হার শ্যাম বিনন বিনন বিনন্দের হার নিশ্চয় অন্য এগৰাকী আছে মৌচুমী গগৈ বাইদেউ তো বাইদেউৰ ওচৰলৈ আহিব খুজিছোঁ আপুনিও তাত সংস্কৃতি প্ৰদৰ্শন কৰিছে আপুনি কি সংস্কৃতি প্ৰদৰ্শন কৰিলে আৰু কেনেকুৱা অনুভৱ হ'ল এবাৰ মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ দেৱৰ এটি বৰগীত পৰিৱেশন কৰোঁ আৰু বহুত ভাল লাগিলে কিয়নো আমাৰ নিজৰ সংস্কৃতিক যেতিয়া আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰিবলৈ পাওঁ তেতিয়া আচলতে খুব বেছি এটা গৌৰৱ অনুভৱ হয় খুব ভাল লাগিলে আমাৰ হয় ৰাম গোসাঁই কৰোঁ গোহাৰি ৰাম গোসাঁই কৰোঁ গোহাৰি ৰহু হৃদীপং গজ থাম হামাৰি ৰাম গোসাঁই কৰোঁ গোহাৰি নিশ্চয় এই পৰিৱেশ আৰু আমি কৈছোঁৱেই যে লোক সংস্কৃতিৰ গৱেষক ৰুমি বাইদেউৰ নেতৃত্বত সমগ্ৰ গোলাঘাটৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত তেওঁ প্ৰদৰ্শন কৰিছে আনহাতে এইবাৰ যিহেতু ভিয়েটনামত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাত অসমীয়া সংস্কৃতি বিশ্বৰ দৰবাৰত আচলতে প্ৰতিষ্ঠা কৰিবলৈ চৰকাৰে যিদৰে পদক্ষেপ গ্ৰহণ কৰিছে তেনেদৰে আচলতে ৰুমি শইকীয়া বাইদেউৰ নেতৃত্বত এই দুগৰাকী মহিলাই বা তেওঁৰ শিষ্যই বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত